এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল এণ্ড দিছ আনাদাৰ ভ্লগ। সো ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটি নতুন ভিডিঅ'। আৰু আজি ভিডিঅ'টো হৈছে মই আপোনালোকক এযোৰ মেখেলা চাদৰ দেখাইছিলোঁ বগা ৰঙৰ, যিযোৰ মই বৈ আছিলোঁ তেতিয়া দেখাইছিলোঁ। আৰু মই ফুলটো অলপ দেখাইছিলোঁ, কিন্তু কাপোৰযোৰ গোটেইযোৰ দেখুওৱা নাই। আৰু আজি মই আপোনালোকক এইটো ভিডিঅ'ত দেখাম বুলি ভাবিছোঁ। চ' আপোনালোকে সেই কাপোৰযোৰ চাব পাব। আৰু বন্ধু বান্ধৱীসকল, এইকেইদিন যিহেতু বহুত গৰম পৰিছে আৰু ফুলবোৰো অলপ লেৰেলি পৰিছে, মানে এদিনতে লেৰেলি পৰি গৈছে। আৰু এতিয়া আবেলি হ'ল, আবেলি 5টা বাজিছে। আৰু আমাৰ ইয়াৰে ৰাস্তাৰ কাম চলি আছে এইকেইদিন, যিহেতু ৰ'দ ভালকৈ দিছে। আৰু ৰাস্তাটো মানে এতিয়া শিল পেলাই সমান কৰি গৈছে। আৰু বহুত ভালেই হৈছে, কাৰণ বহুত বোকা হৈছিল সেইকেইদিনত, ওলাবলৈ অলপ কষ্ট হৈছিল, অলপ মানে বহুতেই কষ্ট হৈছিল। চ' এতিয়া ভাল হ'ব, আৰু বেছি নাই, কাইলৈ পৰহিলৈ মানে খতম হৈ যাব। চ' মই উঠনি মানে আগতে মই সেইকাৰণে ভিডিঅ'টো বনোৱা নাছিলোঁ, কাৰণ বহুত আৱাজ দি আছিল গাড়ীবিলাকৰ। চ' সেইবাবে মই এতিয়া বনাইছোঁ। আৰু ইয়াতে মই নতুন এটা লগালোঁ, সেইটো তাতে মই ফুল দিছোঁ। এইকেইজোপা পাতকেইখিলা আপোনালোকে দিছে, এইটো হাবিয়ে চাবিয়ে ওলাই থাকে চাগে। আৰু এই কলিটোৰ এটা চাইডহে ফুলিছে, মানে বাকী অংশ ফুলাই নাই। আৰু কলি আহিছে 2-3টাকৈ। আৰু পটলকাখিনি কিন্তু বহুত জল্দি বাঢ়ি গ'ল ইয়াত, এই বটলকেইটা দিছিলোঁ। আৰু ৰ'দটো মানে ভালকৈ পায় কাৰণে ইয়াত ধুনীয়াকৈ ডাঙৰ হৈছে, আৰু ফুলো ফুলিছে, ডেইলি ধুনীয়াকৈ ফুলিছে। আৰু এই আমাৰ হাচনাহানাজোপা চাওক। আৰু বহুতে নামটো নাজানিব পাৰে, এইটো হৈছে হাচনাহানা। বহুত সুন্দৰ হয় ফুলটো। আৰু এইটো গধূলি এতিয়া ফুলিব, গধূলি মানে ৰাতি ফুলি থাকিব। আৰু শেৱালি ফুলৰ নিচিনা অলপ গোন্ধটো, আৰু বহুত দূৰলৈকে মলমলাই থাকে এই গোন্ধটো, খুব সুন্দৰ। আৰু গোটেই ডালটোতে মানে ইয়াৰ পৰা এনেকৈ আহি গৈছে। ইয়াৰ আগবিলাক ছিঙি দিছিলোঁ কাৰণে মেইন আগটো নাই, আৰু বাকী ছাইডৰ ডালকেইটা ওলমি গৈছে। আৰু বন্ধু বান্ধৱীসকল, আৰু এজন ভিউ আছে, মোক সুধিছিলে, চ' তোমাৰ দুৰপতিখন বাঁহৰ নেকি? আৰু মই বাঁহৰে লৈছোঁ, কাৰণ লোহৰা চত কাঠৰ বনোৱা নাই। বাঁহৰ হ'লে বেছি ভাল লাগে ধৰি, গোল হয়, ৰাউণ্ড। আৰু সেইকাৰণে মই বাঁহৰখনে ইউজ কৰি আছোঁ। আৰু বাঁহৰ বনাই ল'ব পাৰে আপোনালোকে, খুব সুন্দৰ হয়। মাজৰ গাঁঠিবিলাক ধুনীয়াকৈ ফালি ল'ব লাগে, আৰু তেনেকুৱাই আৰু বহুত ভাল লাগে, আৰু মানে ধৰি ভাল লাগে। আৰু কিছুমানে সুধি আছিল সৰু বুটা ফুল, চ' মই এই ভিডিঅ'টোত দি দিম, আপোনালোকে চাব পাৰে। আৰু এজন ভিউ আছে সুধিছিলে, সেইটো হৈছে হিৰকত মই যিটো বৰতলা ভিডিঅ' দিছিলোঁ হিৰকত তোলা। আৰু সেই ভিডিঅ'টোত কমেণ্ট কৰিছিলে, ওপৰত যিবিলাক মই কাঠিবিলাক বান্ধো, সেই কাঠিবোৰ কোনটোৰ পাছত কোনটো হয় কেনেকৈ গম পাম, সেই বুলি সুধিছিল। আৰু সেইটো হৈছে আপোনালোকে প্ৰথম কাঠিটো ওপৰত, তাৰ পিছতো ছেকেণ্ড, মানে 2টা কাঠি ওলট পালট হৈ নাযায়, ইটোৰ পাছত নিলে সিটোৰ মানে চিৰিয়েলকৈ ওলাই যাব। আৰু মাজৰ পৰা টানিলে কেতিয়াও ওলাই নাহে সেইটো কাঠি ওপৰলৈ। আপোনালোকে তাত গম পাবই, টানোতে এটা এটাকৈ ধুনীয়াকৈ ওলাই আহিব, আৰু অলপো লাগি নধৰে, তেতিয়া গম পাব। যদি লাগি থৈছে তেতিয়া সেইটো কাঠি নহয় বুলি গম পাবই। দুডালৰ মানে ওপৰৰ কাঠিটোৰ পৰা যদি তলৰ কাঠিটো যোৱা নাই ওপৰলৈ, তেতিয়া গম পাব।
আৰু এইকেইদিন আমাৰ কোৱাৰেণ্টাইন হৈ আছে, হোম কোৱাৰেণ্টাইন। চ' ইফালে দেখিছে আমাৰ দেউতাৰ ভাগৰ পজিটিভ আহিল, মানে সিদিনাখন অলপ পিঠি চিঠি বিষ হৈ আছিল বুলি কৈছে। জ্বৰটো ইমান নাছিল, চ' পিঠি বিষ হৈ আছিল, পজিটিভ আহিলে। আৰু 23 তাৰিখলৈকে ডেট দিছে। 23 তাৰিখৰ পিছত আকৌ আহিব টেষ্ট কৰিবৰ কাৰণে। চ' তেতিয়া কি হয় দেখা যাব। চ' আমিও আছোঁ লগতে, আৰু ক'লো যোৱা নাই, ঘৰতে আছোঁ। আৰু এতিয়া আপোনালোকক কাপোৰযোৰ দেখাওঁ বলক। আৰু বন্ধু বান্ধৱীসকল, এইযোৰে হৈছিল কাপোৰযোৰ। আৰু এইযোৰ ডিজাইনটো অলপ বেলেগ ধৰণৰ। চাদৰখনৰ আগটো এইটো তলৰ, তাৰপাছত মাজত এলাইন বুটা, আৰু একদম সোঁ মাজত দিছোঁ ইয়াত 5 লাইন বুটা। তাৰপিছত আকৌ পিছফালৰ লুটিটোত থাকিব এনেকুৱা ধৰণৰ এলাইন। ৰ'ব আপোনালোকক দেখাই দিছোঁ। এয়া এনেকুৱা ধৰণৰ হ'ব। আৰু কেনেকুৱা লাগিবতো এতিয়ালৈকে গম পোৱা নাই, যেতিয়া চিলাব তেতিয়াহে গম পোৱা যাব। চ' এইটো সোঁ মাজত দিছোঁ। আৰু এইখন মেখেলাখনত 5 লাইন নহয় 4 লাইন বুটা দিছোঁ। তাৰপাছত কাষৰিটো কাষৰি এই ফুলকেইপাৰে হয়, ইয়াত এফাল আৰু ইয়াতো যিহেতু ফুল আছিল, মই অকল কলিটোহে উঠালোঁ। আৰু ওপৰ যেতিয়া কাষৰিটো দিছোঁ তেতিয়া ইয়াৰ ফুলপাতো ইয়াত উঠাইছোঁ। আৰু এই ডবোৱাটো দেখিছে আপোনালোকে, একদম মিহি ডবোৱা হয় এইটো। আৰু এইটো ডবোৱাৰ মই ভিডিঅ' দিয়ে থৈছোঁ, আপোনালোকে চাব পাৰে। আৰু খুব সুন্দৰ লাগে এইটো ডবোৱাত, একদম মিহি মিহি হয়। ফুলটো ইমান ডাঙৰো নহয়, ইমান সৰু নহয়, একদম মিডিয়াম চাইজৰ হয়। আৰু পটিখিনি আপোনালোকে চাইছে আৰু মন কৰিছে কালাৰ বেলেগ। চ' কালাৰ বেলেগ মই এইখিনি প্ৰথমে ভাবিছিলোঁ কালাৰটো সেইটো ৰঙৰ দিম বুলি, কিন্তু পাছত যে আকৌ মায়ে ক'লে বেয়া লাগিব, বেয়া লাগিছে এই সেউজীয়া ৰংটো, সেইকাৰণে এই নীলা ৰংটোকে দি দিয়া বুলি ক'লে। সেইকাৰণে মই এইখিনি পটিখিনি আগে মাৰিছিলোঁ যিহেতু, এইখিনি আগে মৰা হৈ গ'ল। চ' এতিয়া মই পটিখিনি মই এইটো কালাৰ কৰিবলগীয়া হ'ল, ৰঙা, পিংক আৰু সেউজীয়া। আৰু কোনো কথা নাই বাৰু, ভালেই লাগিব। আৰু পটি আছে 3, 6, 7টা আছে। আৰু এইফালে ব্লাউজৰ পিচটো লাগি আছে তলত, 7টা পটি আছে। আৰু এইখনত লগাম, কিন্তু কালাৰটো অলপ চেঞ্জ হ'ব, নীলা ঠাইত সেউজীয়া আছে পটিখিনিত। চ' ভালেই লাগিব চাগে। আৰু আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এইকেইদিন যিহেতু ঘৰত বহি বহি আমনি লাগি গৈছে, সেইবাবে কি কৰিম কি নকৰিম লাগিলে, আৰু মই আপোনালোকক সেই কাপোৰযোৰ দেখাই দিলোঁ। চ' এনেই থকাতকৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষতে থকা ঘণ্টাটো বজাই অল কৰি ল'ব। চ' আজিলৈ বাই বাই, আকৌ এটা ভিডিঅ'ত লগ পাম।